চমৰীয়া সমষ্টিৰ গড়ৈমাৰীত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী মুকলি। গড়ৈমাৰী সত্ৰগাঁৱৰ ইছমাইল হুছেইনৰ সুলভ মূল্যৰ দোকানত অনুষ্ঠিত হয় এই কাৰ্যসূচী। উল্লেখ্য যে খাদ্য সুৰক্ষাৰ জৰিয়তে পৰিপুষ্টিৰ নিশ্চয়তা প্ৰদানৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণৰ আঁচনি পুনৰ আজিৰ পৰা আৰম্ভ কৰা হয়। জানিব পৰা মতে প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীয়ে 100 টকাতে বিনামূলীয়া ৰেচনৰ লগতে 1 কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনি পাবলৈ সক্ষম হ'ব। উক্ত অনুষ্ঠানত সমাজকৰ্মী ৰাইজুদ্দিন আহমেদ, আব্দুৰ ৰেজ্জাক, মন্তাজ আলী, কাদের চৰকাৰকে ধৰি সাধাৰণ নাগৰিক উপস্থিত থাকে। অসম চৰকাৰে আমাক চৰকাৰৰ পৰা আমাক দালি, চেনি, চাউল দিছি। আমাক দুখীয়া মানুহক আমি বহুত ভাল পাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অসম চৰকাৰক।